ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড় শিল্পী সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনাতাঁৰ ঘোষিকা পৰশা কোঁৱৰে আঁত ধৰা কাৰ্যসূচীত মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি প্ৰসিদ্ধ গীতিকাৰ সত্যেন শৰ্মাৰ দ্বাৰা ৰচিত তথা প্ৰসিদ্ধ সংগীতজ্ঞ ৰাজেন গোহাঁই আৰু হীৰেন গোহাঁই সুৰৰ এটা গীত উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ বৰাই। অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ গীতিকাৰ সুৰকাৰ ডক্টৰ দিলীপ ৰঞ্জন বৰঠাকুৰ, গীতিকাৰ প্ৰশান্ত বৰদলৈ, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁয়ে মাতৃভাষা দিৱস উপলক্ষে বক্তব্য প্ৰদান কৰে। কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা মাতৃভাষা দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ শিল্পী শান্তনা বৰুৱা, ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী লোহিত ডেকা, ডক্টৰ ভাৰতী দত্ত, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানসজ্যোতি দত্তকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি তথা জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে। আনহাতে প্ৰথিতযশা সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়া শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিবলৈ সক্ষম নোহোৱাত লিখিতভাৱে তেওঁৰ বক্তব্য প্ৰেৰণ কৰে। আৰু আমি সকলোৱে নিজৰ ভাষাটোক, নিজৰ মাতৃভাষাটোক, আই ভাষাটোক আচলতে লৈ আমি গৌৰৱান্বিত। গতিকে আজি এই বিশেষ দিনটোত আমি এই আন্তৰ্জাতিক মাতৃভাষা দিৱস আমি ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড় শিল্পী সমাজৰ যৌথ প্ৰচেষ্টাত আমি আজি সাহিত্য সভাৰ ভৱনত আজি আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি গৌৰৱবোধ কৰিছোঁ। আমাৰ এই কাৰ্যসূচীত আচলতে অসমৰ বৰেণ্য কেইবাগৰাকীও শিল্পীৰ সমাৱেশ ঘটিছে। দিলীপ ৰঞ্জন বৰঠাকুৰ ছাৰ, ৰাজেন গোহাঁই ছাৰ, হীৰেন গোহাঁই ছাৰ, শান্তনা বৰুৱা বাইদেউকে প্ৰমুখ্য কৰি অসমৰ কেইবাগৰাকীও বৰেণ্য শিল্পী আহি ইয়াত উপস্থিত হৈছেহি। আৰু বিষয়বস্তু হ'ল আমি এই আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে এটা গীত আজি আচলতে উন্মোচন কৰা হৈছে। আপোনালোকে জানে যে সংগীতৰ জৰিয়তে নিজৰ ভাষাটো বিশ্ব দৰবাৰলৈ লৈ যাব পাৰি, বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব পাৰি। গতিকে এই উদ্দেশ্য আগত ৰাখি এটা গীত আজি সম্পন্ন কৰি উলিওৱা হৈছে আৰু এই গীতটো যাতে আন্তৰ্জাতিক মাতৃভাষাৰ এই বিশেষ দিনটোত সকলোলৈকে বিয়পি যাব পাৰে। আমাৰ এই ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰিৰ পৰাই ডিব্ৰুগড় শিল্পী সমাজৰ যৌথ প্ৰচেষ্টাত আজি উদ্যোগ লোৱা হৈছে। আৰু ইতিমধ্যেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী যি প্ৰাধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ বৰা ডাঙৰীয়াই মাতৃভাষা সন্দৰ্ভত যথেষ্টখিনি বহুমূলীয়া বক্তব্য তেওঁ প্ৰদান কৰিছে। আৰু ইয়াৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মই মাতৃভাষাটোক কেনেধৰণে অনাগত দিনত আচলতে ভাল পাবলৈ শিকিব বা বিশ্ব দৰবাৰত কেনেধৰণে মাতৃভাষাটোক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব, ইয়াক লৈও আচলতে আমি প্ৰচেষ্টা কৰা উচিত সকলোৱে। আমি বহু আগৰ পৰাই আমি চিন্তা চৰ্চা কৰি আহিছিলোঁ এই আন্তৰ্জাতিক মাতৃভাষা দিৱসটি বিশেষভাৱে পালন কৰিবৰ অৰ্থে। তাকে আমি শিৰোগত কৰি ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত আৰু ডিব্ৰুগড় শিল্পী সমাজৰ উদ্যোগত আমি আজি এই আন্তৰ্জাতিক মাতৃভাষা দিৱসটি আমি আয়োজন কৰিছোঁ। আৰু এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি আমি এটি মাতৃভাষাৰ এটি গীতো আমি ইয়াত প্ৰযোজনা কৰি আমি এই দিৱসটিতে এই গীতটি উন্মোচন কৰিবলৈ বুলি আমি থিৰাং কৰিছিলোঁ। আৰু সেই অৰ্থে আমি দুগৰাকীমান বিশিষ্ট ব্যক্তিক আমি এই অনুষ্ঠানলৈ আমি বিশেষভাৱে নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছিলোঁ, এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি আমি যিটো গীত উন্মোচন কৰিবলৈ আজি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ, ইয়াৰ কাৰণে আমি ডক্টৰ নগেন শইকীয়া, ডিব্ৰুগড় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, আমি বিশেষভাৱে নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে আৰু তেখেতৰ পৰিবাৰৰ বিশেষ শাৰীৰিক অসুস্থতাৰ বাবে তেখেত আহিব নোৱাৰো বুলি আমাক অপৰাগ ব্যক্ত কৰিছিলে। তথাপিতো আৰু লগতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জয়ন্ত বৰাদেৱক আমি আজি এই গীতটো উন্মোচন আৰু লগতে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ ওপৰত এটি বক্তব্য প্ৰদান কৰিবৰ বাবে তেখেতকো আমি নিমন্ত্ৰণ কৰিছিলোঁ। আৰু লগতে দুগৰাকী অসমৰ বিশিষ্ট সংগীতজ্ঞ দিলীপ ৰঞ্জন বৰঠাকুৰ আৰু প্ৰশান্ত বৰদলৈদেৱকো আমি বিশেষভাৱে নিমন্ত্ৰণ কৰি আনি আজি এই অনুষ্ঠানটি পৰিচালনা কৰিবৰ বাবে তেখেতসকলক আমি বিশেষভাৱে আমি এই প্ৰেক্ষাগৃহলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ। অৱশ্যে মোৰ কথাবোৰ কওঁতে অকণমান কিছু খোকোজা লাগিছে, তথাপিতো এই অনুষ্ঠানটি তেখেতসকলে আজি সুচাৰুৰূপে পৰিচালনা কৰাত আমাক বিশেষভাৱে
বিশেষভাৱে অৰিহণা যোগাইছে। আমি ডিব্ৰুগড় শিল্পী সমাজৰ উদ্যোগত আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত আমি যিমানখিনি পাৰোঁ এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানটো যাতে অতি সুকলমে হৈ যায় তাকেই আমি ব্যক্ত কৰিছোঁ। আৰু এই গীতটিয়ে যাতে আমাৰ মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি এই যিটো গীত কৰিছোঁ এই গীতটিয়ে যাতে সমাদৰ লাভ কৰে পঢ়ুৱৈৰ মাজত বা সংগীত শিক্ষকসকলৰ মাজত এই গীতটিয়ে যাতে সমাদৰ লাভ কৰে তাকো আমি আশা কৰিছোঁ। আৰু এই সকলো এই অনুষ্ঠানটি যাতে সুচাৰুৰূপে অতি মানে সুচাৰুৰূপে পৰিচালনা হৈ যায় আমি তাকেই আশা কৰি আমি আগবাঢ়িছোঁ। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।